সদ্যঘোষিত APSC পৰীক্ষাত SCS হিচাপে 52 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছে ধেমাজিৰ হেমপ্ৰভা কলিতাই। মই এই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি বিষ্ণুপুৰ হেমপ্ৰভা কলিতাৰ বাসগৃহত আৰু আমি হেমপ্ৰভাৰ কলিতাৰ পৰা আমি তেখেতৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতে কেনেধৰণে প্ৰস্তুতি চলাইছিল আৰু কেনেধৰণে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল আমি পোনপটীয়াকৈ হেমপ্ৰভা কলিতাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব এই মুহূৰ্তত প্ৰতিক্ৰিয়া? হয়, মোৰ এইটো দ্বিতীয়টো প্ৰয়াস আছিল, লগতে দ্বিতীয়টো ইণ্টাৰভিউ হয়। মই পাইছোঁ, সুখী আছোঁ। সেইটোৱে। কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন আছিল আচলতে? প্ৰিপেৰেশ্যন মানে মই ফুল্লি ইয়াৰ বাবে পঢ়িছিলোঁ। 2020 বৰ্ষৰ পৰা পঢ়ি আহিছোঁ। ৰেগুলাৰ ষ্টাডি কৰিছিলোঁ মুঠতে আৰু। হয়। ইয়াৰ পিছত ইয়াৰ আগত কি পঢ়া হৈছিল? ইয়াৰ আগত মই MSc কৰিছোঁ ফিজিক্সত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। বিশেষকৈ কাক ধন্যবাদ জনাবা এতিয়া? তোমাৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় নিশ্চয় সকলোৱে কৰিছে। হয়, মোৰ ফেমিলি, মা পাপা, ভাইটি ভণ্টি বা ভিনদেউ সকলোকে ধন্যবাদ জনাব বিচাৰোঁ। তাৰোপৰি মোৰ শিক্ষাগুৰুসকল, মোৰ LP স্কুলৰ পৰা ধৰি বিশ্ববিদ্যালয় পৰ্যায়লৈকে প্ৰত্যেকগৰাকী শিক্ষাগুৰুকো মই ধন্যবাদ জনাব বিচাৰিম। আমি হেমপ্ৰভা কলিতাৰ মাতৃ আছে, কেনেকুৱা অনুভৱ এতিয়া? আপোনাৰ জীয়ৰীয়ে ইতিমধ্যে SCS হিচাপে 52 নম্বৰ ৰেংক পাইছে, কেনেকুৱা অনুভৱ এতিয়া? বহুত সুখী। কষ্ট কৰিছে, ভগৱানৰ আশীৰ্বাদ, যথেষ্ট কষ্ট কৰিছে। গতিকে আপোনালোকে কেনেকৈ সহযোগিতা জনাইছিল ছোৱালীজনী? সহযোগিতা যিমান পাৰোঁ তেওঁৰ লগত আমি আছোঁ সদায়। এতিয়াৰ পৰাই নহয়, সৰুৰ পৰাই প্ৰত্যেকটো হেৰিয়াতে আমি আছোঁ। দেউতাক মই সদায় থাকোঁৱেই, আটাইকেইটা তেনেকৈ আছোঁ। ইয়াৰ মাতৃ বিশেষকৈ উৎফুল্লিত হৈ পৰিছে আৰু আমি দেউতাকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপুনি যিহেতু এজন শিক্ষক, আপোনাৰ ছোৱালীয়ে এতিয়া এটা উচ্চ পদস্থ বিষয়া হিচাপে ফলাফল আহিছে, কেনেকুৱা অনুভৱ হ'ব আপোনাৰ? মইতো সুখী হৈছোঁ তাইক লৈ। কৈছে তাইক লৈ বুলিয়ে নহয়, মই আটাইকেইটা ল'ৰা ছোৱালীৰ কাৰণে মই সদায় আগ্ৰহী। সিহঁতক কেনেধৰণে ওপৰলৈ আগুৱাই লৈ যাব পাৰোঁ তাকে মই সদায় প্ৰচেষ্টা আগবঢ়াই থাকোঁ। আৰু এই ক্ষেত্ৰত মোতকৈ তেওঁ মাকে বেছি যতন লয়, সময়মতে পঢ়া, সময়মতে খোৱা, কেনেধৰণে তেওঁ চলন ফুৰণ কৰিব লাগে এই ক্ষেত্ৰত মোতকৈ তেওঁ মাকে বেছি যতন লৈ তেওঁক আজি এই অৱস্থালৈ উত্তীৰ্ণ কৰালে। ইয়াৰ পিতৃ আছিল। আমি স্থানীয় লোক আছে তথা তেখেতৰ পূৰ্ব শিক্ষাগুৰুসকল আছে, তেখেতলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনেকুৱা অনুভৱ হ'ব যে আপুনি পঢ়ুৱা এগৰাকী ছাত্ৰী ইতিমধ্যেই SCS 52 ৰেংক পাইছে এইবাৰ, কেনেকুৱা অনুভৱ হ'ব? মই যথেষ্ট সুখী। বিশেষকৈ মোৰ শিক্ষকতা জীৱনত মই প্ৰায় 32 বছৰ কাল মই শিক্ষকতা কৰিছিলোঁ। তাৰ ভিতৰত বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী, ভাল ছাত্ৰ ছাত্ৰী ওলাইছে, মেধাৱী ছাত্ৰ ছাত্ৰী ওলাইছে, কিন্তু APSC কোনো কমপ্লিট কৰিব পৰা নাছিলে। সৌভাগ্য আজি হেমপ্ৰভাই এই সৌভাগ্যটো মোক দিলে, তাৰ বাবে মই গৌৰৱান্বিত। আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথা, আমাৰ এই উত্তৰ ধেমাজি যিটো বৃহত্তৰ এৰিয়া, সেই এৰিয়াটোৰ পৰা আজিলৈকে APSC তেনেকৈ কোনো ওলোৱা নাছিলে। প্ৰথমগৰাকী ছাত্ৰী হিচাপে তাই এই ক্ষেত্ৰত নাম থ'বলৈ সক্ষম হৈছে, সেইকাৰণে মোৰ খুব ভাল লাগিছে। আৰু মই জামগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই ৰিটায়াৰ হৈছোঁ। আৰু সেই মোৰ কাৰ্যকালত তেওঁ এগৰাকী খুব ভাল ছাত্ৰী আছিলে আৰু বিদ্যালয়ৰ প্ৰথমগৰাকী তেওঁ ডিষ্টিংশ্যন পাইছিলে। গতিকে এই ক্ষেত্ৰত মই তেওঁ এই APSC পোৱাৰ কাৰণে মই যথেষ্ট সুখী, ভাল লাগিছে, অত্যন্ত ভাল লাগিছে। আৰু সেইকাৰণে তেওঁক আজি মই সমন্বয় জনাবলৈ তেওঁৰ ওচৰলৈ মই দৌৰি আহিছোঁ। ইয়াৰ আচলতে সুখৰ বন্যা বৈছে ধেমাজি বিষ্ণুপুৰ কলিতা গাঁৱৰ হেমপ্ৰভাৰ বাসগৃহত, আৰু এনেধৰণে এতিয়া সকলোৱে আহিছে, সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আমি পুনৰ হেমপ্ৰভাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ পৰিকল্পনা হ'ব এতিয়া? মোৰ বেচিকেলি মই যেতিয়া প্ৰিপেৰেশ্যন কৰিব বিচাৰিছিলোঁ তেতিয়া মোৰ এইটো ধাৰণা আছিল যে মই যোনখিনি স্কিমছ হয় সেইখিনি সফলভাৱে ৰূপায়ণ কৰিম, ইমপ্লিমেণ্টেশ্যন আছিল। ত' সেইটোৱে যাতে হলিষ্টিক ডেভেলপমেণ্টৰ বাবে কাম কৰিব পাৰিম, সেইটোৱে ভালদৰে। হয়, যিসকল এতিয়া বৰ্তমান প্ৰিপেৰেশ্যন কৰি আছে তেখেতলোকক কি এডভাইচ দিবা তুমি? ভালদৰে নিজৰ ওপৰত বিশ্বাসটো প্ৰথম হয়, বিশ্বাস কৰি কষ্ট কৰি যাওক, সদায় সফল হ'বই, সেইটোৱে। হয়, এয়াই আছিল এনেধৰণে এতিয়া ধেমাজিৰ বিষ্ণুপুৰ কলিতা গাঁৱত যি হেমপ্ৰভা কলিতাৰ যি ফলাফল, এই ফলাফলে আচলতে সকলোকে উৎফুল্লিত কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।